নমস্কাৰ বন্ধুসকল আপোনালোকে বাৰু জানেনে ভাৰতীয় টকা পইচাত বা অৰ্থনৈতিক ক্ষেত্ৰত ব্যৱহাৰ কৰা এই ৰুপিয়া চিহ্নটো গুৱাহাটীৰ IIT প্ৰাক্তন ছাত্ৰ এজনে ডিজাইন কৰিছিল। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এই ৰুপিয়া চিহ্নটো কোনে কেতিয়া আৰু কিয় ডিজাইন কৰিছিল এই সম্পৰ্কে জানো আহকচোন। বন্ধুসকল, এই চিহ্নটো দেখাত এটা সাধাৰণ চিহ্ন যেন লাগিব পাৰে, কিন্তু ইয়াত ভাৰতৰ অৰ্থনৈতিক বিশ্বত পৰিচিতৰ ক্ষেত্ৰত এই ৰুপিয়া চিহ্নটোত বহুতো গুৰুত্বপূৰ্ণ তথ্য লুকাই আছে। ভাৰতৰ ৰুপিয়া চিহ্নটোৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ জনাৰ আগতে আপুনি যদি আমাৰ ইনফৰ্মেটিভ ফেক্ট আছামিজ GK নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আমাৰ এই ইউটিউব চেনেলটোত বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন তথ্য উপলব্ধ হৈ আছে আৰু লগতে আপুনি প্ৰতিদিনে নতুন নতুন তথ্য জানি থাকিব পাৰিব। এতিয়া আহক আজিৰ এই ৰুপিয়া চিহ্নটোৰ তথ্যখিনি আৰম্ভ কৰোঁ। ভাৰতীয় মুদ্ৰাৰ নতুন ৰুপিয়া চিহ্নটো 2010 চনৰ 15 জুলাইত চৰকাৰীভাৱে অনুমোদন দিয়ে। তাৰ পিছত 2011 চনৰ পৰা চৰকাৰীভাৱে নোট, বেংক, চৰকাৰী কাগজপত্ৰ, গণমাধ্যম আদিত সকলোত ব্যৱহাৰ আৰম্ভ হয়। এই চিহ্নটোক সাধাৰণতে ইণ্ডিয়া ৰুপি চিম্বল বুলি কোৱা হয়। এই চিহ্নটো ডিজাইন কৰি উলিয়াইছিল উদয় কুমাৰ ধৰ্মলিংগম নামৰ এজন ভাৰতীয় গৱেষকে। তেখেতৰ ঘৰ আছিল তামিলনাডুত। তেওঁ পঢ়িছিল অসমৰ গুৱাহাটী IITত। উদয় কুমাৰ IIT গুৱাহাটীৰ প্ৰাক্তন ছাত্ৰ আছিল। প্ৰশ্ন হয় যে ভাৰতে এই চিহ্নটো কিয় বনাবলগীয়া হৈছিল? কাৰণ হৈছে আগতে ভাৰতীয় মুদ্ৰাত RS বা RE লিখি প্ৰতিনিধিত্ব কৰা হৈছিল, যি নেকি RS বা RE শ্ৰীলংকা, নেপাল, পাকিস্তান আদি দেশৰ মুদ্ৰাৰ সৈতে একে মিল খাই গৈছিল। সেইবাবে ভাৰতীয় অৰ্থনীতি বিশ্বজুৰি এক স্বতন্ত্ৰ পৰিচয় দিবলৈ এই নতুন চিহ্নটো দেৱনাগৰী লিপিৰ ৰ আৰু ইংৰাজী R মিলাই তৈয়াৰ কৰা হৈছিল। ওপৰৰ দুডাল ৰেখাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ দুডাল ৰেখাৰো প্ৰতীক হিচাপে বুজোৱা হয়। ইয়াৰ দ্বাৰা ভাৰতীয় মুদ্ৰা আন্তৰ্জাতিক মঞ্চত অধিক শক্তিশালী আৰু চিনাক্তযোগ্য হ'ব বুলি আশা কৰা হৈছিল। বন্ধুসকল, আজিৰ পৰা আপোনালোকে নিশ্চয় এই ইণ্ডিয়া ৰুপি চিম্বলটোৰ সম্পৰ্কে জানিব পাৰিলে। এই চিহ্নটো চৰকাৰীভাৱে ব্যৱহাৰ আৰম্ভ হয় 2011 চনৰ পৰা। ডিজাইন কৰিছিল গুৱাহাটীৰ IIT প্ৰাক্তন ছাত্ৰ উদয় কুমাৰ ধৰ্মলিংগমে। আৰু এই চিহ্নটো বনোৱাৰ উদ্দেশ্য আছিল যে আন্তৰ্জাতিক পৰিচয় আৰু পৃথকত্ব দিবলৈ। ধন্যবাদ। তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।